ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 20 তাৰিখ বাৰ হ'ব সোমবাৰ। বন্ধুসকল, আজিৰ জেঠ মাহৰ 6 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি পৰশুৰাম দ্বাদশী, আজি ৰুক্মিণী দ্বাদশী ব্ৰত, তিথি হ'ব শুক্লা দ্বাদশী, নক্ষত্ৰ হ'ব আজিৰ চিত্ৰা নক্ষত্ৰ। আজিৰ যুগ হ'ব সিদ্ধি যুগ, তাৰপিছতে বৃহতিপাত যুগ আৰম্ভ হ'ব, কৰণ হ'ব বালবাবকৰণ। আজিৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। বন্ধুসকল, আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আজিৰ বন্ধুসকল, জন্মত কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। আজিৰ মৰণত এক পদ্য। বন্ধুসকল, আজিৰ সূৰ্য উদয় হ'ব 4:38 সূৰ্যাস্তৰ সময় হ'ব 6:01। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আজিৰ বন্ধুসকল, 20 মে সোমবাৰ, মিথুন, সিংহ, তুলা আৰু মীন ৰাশিৰ লোকসকলৰ বিশেষকৈ কিছুমান পুৰণি সমস্যাৰ সমাধান কৰিব পাৰিব। বৃষ, কৰ্কট, কন্যা আৰু ধনু আৰু মকৰ ৰাশিৰ লোকে অতিৰিক্ত সাৱধানতাৰে কাম কৰিব লাগিব, অন্যথা লোকচান হ'ব পাৰে। সকলোখিনি জানিব পাৰিব। মেঘ আৰু বৃশ্চিক আৰু কুম্ভ ৰাশিৰ লোকসকলৰ এই দিনটো ফলপ্ৰসূ হ'ব। ৰাশিফল কীৰ্তনৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। যিকোনো স্থবিৰ হৈ ৰৈ থকা কিছুমান আপোনালোকৰ আয়ৰ উৎস আপোনালোকৰ পুনৰ আৰম্ভ হ'ব। ইনকাম চ'ৰ্চ মুকলি হ'ব, আপুনি সকাহ পাব বুলি কৈছে। যদি কোনো লেনদেন বা সম্পত্তি সম্পৰ্কীয় কাম আপোনালোকৰ আবদ্ধ হৈ থাকে, তেন্তে আজি সফলতা লাভ কৰিব পাৰিব বুলি কৈছে। ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ প্ৰতি আপোনালোকৰ বিশেষ অৱদান আজিৰ দিনটোত দেখা পোৱা যাব বা থাকিব। ধ্যান ৰাখিব লাগিব, নিজৰ ব্যক্তিগত কথাবোৰ বাহিৰৰ মানুহৰ লগত প্ৰকাশ নকৰিব বা শ্বেয়াৰ নকৰিব। হঠাতে কিছুমান খৰচৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত, যিবোৰ কৰ্তন কৰাটো কঠিন হ'ব। আপুনি খৰচটো কৰিব লগাই হ'ব পাৰে যিমান ৰখালেও। কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত মতানৈক্য হ'ব পাৰে, কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে ধ্যান ৰাখক, শান্তিপূৰ্ণভাৱে সমস্যাখিনি সমাধান কৰিলে ভাল হ'ব। ব্যৱসায়িক কাম কাজৰ বিষয়ে ক'বলৈ গ'লে আজি অতি গুৰুত্ব সহকাৰে আপোনালোকে চিন্তা কৰক আৰু মূল্যায়ন কৰাটো প্ৰয়োজন আছে। কেনেধৰণে আগবাঢ়িব, কি ছিষ্টেমেৰে আপোনালোকে আগবাঢ়িব, ব্যৱসায়টো কেনেকৈ আগবঢ়াই নিব, সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব, চিন্তা কৰিব লাগিব, প্লেনিং কৰিব লাগিব। চিন্তা নকৰাকৈ কোনো ধৰণৰ ৰিস্ক তৎক্ষণাত ল'ব নালাগে, নহ'লে বিপদত পৰিব পাৰে। আজিৰ জনসংযোগৰ জৰিয়তে লাভৱান হ'ব পাৰে। বন্ধুসকল, আজি ঘৰৰ সকলো সদস্যৰ সহযোগিতাৰ সুষম আচৰণ থাকিব, প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব পাৰে কিছু লোকৰ, গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে, নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে, তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজিৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব, কিন্তু কৈছে যে কিছুমান ক্ষেত্ৰত আজি সিদ্ধান্ত লোৱাৰ সময়ত অতি ভালদৰে চিন্তা কৰক। যিকোনো সিদ্ধান্ত লওঁতে সেয়া আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতে হওক, কৰ্মক্ষেত্ৰতে হওক, অন্যান্য দিশতো যি ধৰণৰ কাম কৰিব সেইখিনি চিন্তাশীলভাৱে কৰিব লাগিব, যাতে তাত কোনো ধৰণৰ ভুল নহয় বা আপোনালোকৰ সুনাম হেৰুৱাব পাৰে কিছুমান ক্ষেত্ৰত। গতিকে ধ্যান ৰাখিব লাগিব, কাৰণ গ্ৰহৰ অৱস্থান অনুকূল আৰু আপুনি উন্নত ফলাফল লাভ কৰিবলৈ গৈ আছে। গতিকে চিন্তা কৰি যদি কামখিনি কৰে, নিশ্চয়কৈ উন্নত ফলাফল বা ভাল এটা প্ৰতিফলন দেখিব। আজি বয়োজ্যেষ্ঠসকলৰ পৰা আপোনালোকে পথ নিৰ্দেশনা, তেওঁলোকৰ পৰা দিহা পৰামৰ্শ পাই থাকিব আৰু আপোনালোকৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব। কিন্তু আপোনালোকে আজিৰ দিনটোত কল্পনা জগতৰ পৰা ওলাই আহিব লাগিব। অৰ্থাৎ আপোনালোকে সপোন দেখি থাকিলে নহ'ব, কল্পনা কৰি থাকিলে নহ'ব, তাক আপোনালোকে বাস্তৱলৈ অহাৰ প্ৰয়োজন আছে বা বাস্তৱত ৰূপ দিবৰ বাবে চেষ্টা কৰিব লাগিব। সপোন দেখিলে নহ'ব, সপোনবোৰ বাস্তৱত কেনেকৈ আপোনালোকে সফল ৰূপায়ণ কৰিব পাৰে বা কেনেকৈ সফল ৰূপ দিব পাৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব, কেতিয়াবা আপোনালোকৰ আচৰণত খিংখিঙা আৰু খঙৰ বাবে লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে। ঠিক সেইদৰে আজিৰ দিনটোতো আপোনালোকৰ খিংখিঙা মনোভাৱ আহিব পাৰে, যি আপোনালোকৰ তেনেধৰণৰ খঙৰ বাবে আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আপোনালোকৰ অভাৱবোৰ নিয়ন্ত্ৰণ কৰক। আপোনালোকৰ যিখিনি
আপগ্ৰেডৰ প্ৰয়োজন আছে, খং ৰাগ কমোৱাৰ হওক বা মানুহৰ লগত কথা বতৰা পতাৰাই হওক, নিজকে কিছুমান আপগ্ৰেড কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ আত্মপৰ্যবেক্ষণৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজিৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান বিশেষ যোগাযোগৰ জৰিয়তে উপযুক্ত চুক্তি লাভ কৰিবলৈ ওলাইছে। গতিকে আপোনালোকৰ সমগ্ৰ মনটো ব্যৱসায়ত কেন্দ্ৰীভূত কৰি ৰাখক, গুৰুত্ব প্ৰদান কৰক। সম্পত্তি ব্যৱসায়ৰ লগত জড়িত লোকসকলে সাৱধান হ'ব লাগে। বিনিয়োগ সম্পৰ্কীয় কামবোৰ আপোনালোকে কৰোঁতে বিশেষকৈ সম্পৰ্কীয় কামবোৰৰ ক্ষেত্ৰত বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, জনা শুনা ব্যক্তিৰ পৰা, তেতিয়া আপোনালোকৰ লাভ হ'ব। নজনা নুবুজা আপোনালোকে জ্ঞাত নাইকিয়া কিছুমান কামত আগ নাবাঢ়িব তৎক্ষণাত। গতিকে চাই চিতি আগবাঢ়ক যিকোনো কাম কৰোঁতে, সিদ্ধান্ত লওঁতে। বৈবাহিক জীৱন আপোনালোকক সুখী ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ। আপোনালোকৰ বৈবাহিক জীৱন আপোনালোকে নিজে সুন্দৰ কৰিব পাৰিব, আনে কৰি নিদিয়ে। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। গতিকে সেই পৰিৱেশটো আপোনালোকে নিজে গঢ় দিব লাগিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ পৰা সময় আপোনালোকে উলিয়াটো গুৰুত্বপূৰ্ণ। অৰ্থাৎ সময় দিব নোৱাৰাৰ বাবে কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। গতিকে কোৱালিটি টাইম দিয়ক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ আৰু আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই আপোনালোকৰ অশান্তি দিব পাৰে। সকাহ পাবলৈ আপোনালোকে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু লঘু খাদ্য খাব আৰু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ অভিজ্ঞতা, আপোনালোকৰ জ্ঞান নলেজবোৰ সৎ কামত ইউজ কৰাৰ বাবে সময় আপোনালোকে কটাক বুলি কৈছে। আপোনালোকৰ প্ৰতিভা, আপোনালোকৰ সামৰ্থ্যৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। মনত ৰাখিব যে নিজৰ বিকাশৰ বাবে, নিজৰ উন্নতিৰ বাবে নিজৰ স্বভাৱত কিছু সজাগতা অনাটো গুৰুত্বপূৰ্ণ। গতিকে নিজে যদি আপোনালোকে আগবাঢ়ি যাব বিচাৰে তেনেহ'লে নিজৰ স্বভাৱত কিছু আপোনালোকে পৰিৱৰ্তন আনিবই লাগিব, সজাগ হ'ব লাগিব প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো ছিটুৱেশ্যনতে। গতিকে নিজৰ স্বভাৱত আপোনালোকে পৰিৱৰ্তন আনক বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা কোনো সমস্যাৰ সমাধান হ'ব পাৰে আজিৰ দিনটোত। আজিৰ দিনটোত কৈছে যে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু খৰচেও আপোনালোকক কিছু আমনি কৰিব পাৰে। খৰচ পাতি বাঢ়িব। অৱশ্যে নেতিবাচক পৰিস্থিতিবোৰ নিজৰ শক্তিৰে নিয়ন্ত্ৰণ কৰিব পাৰিব। কিছুমান যদি তেনেকুৱা ধৰণৰ বেয়া এটা ছিটুৱেশ্যনো আহে সেইখিনি ভাল কৰিব পাৰিব। মনত ৰাখিব যে আপোনালোকৰ ইচ্ছা পূৰণৰ বাবে কোনো ধৰণৰ ৰিস্ক তৎক্ষণাত নল'ব। গতিকে এই ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰতো কষ্ট কৰিব লাগিব, কিন্তু উপযুক্ত ফলাফল পাবৰ বাবে ধৈৰ্যও ধৰিব লাগিব। ফল নিশ্চয়কৈ পাব। চৰকাৰী সেৱাত থকা মানুহৰ লগত লেনদেন কৰোঁতে সাৱধান হওক। কামৰ সন্দৰ্ভত কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত কথা বতৰা হ'ব পাৰে। আজিৰ দিনটো ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্ক ৰোমাঞ্চৰ ক্ষেত্ৰত আজি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। অত্যধিক দৌৰা দৌৰি আৰু কঠোৰ পৰিশ্ৰমী আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ দিনটোত আপোনালোকৰ আয়ৰ স্থবিৰ উৎসৱ পুনৰ আৰম্ভ হোৱাৰ লগে লগে অৰ্থনৈতিক আপোনালোকৰ যি দিশবোৰ সেইবোৰ উন্নত হ'ব। কৰ্মৰ ক্ষেত্ৰতে হওক, আপোনালোকৰ পৰিয়ালৰ মাজত উন্নত সমন্বয় বজাই ৰাখিব চেষ্টা কৰক। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সজাগ হোৱাটো প্ৰয়োজন আছে বৰ্তমান সময়ত। আজিৰ মনত ৰাখিব যে যিকোনো কাৰণত খং বা উত্তেজিত হ'লে আপোনালোকৰ কাম বন্ধ হ'ব পাৰে, সমস্যা হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত কিছু বিভাজন সমস্যাৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু সংযম প্ৰকৃতিত থকাটো প্ৰয়োজন আছে। ব্যৱসায়িক কাম কাজ একে থাকিব যদিও নতুন প্ৰকল্পৰ পৰিকল্পনা হ'ব পাৰে। কিছুমান নতুন আপগ্ৰেডৰ বাবে আপোনালোকে প্লেনিং কৰিব পাৰে। আজিৰ দিনটোত কৈছে যে বন্ধুসকল আপুনি বাহিৰৰ মানুহক তৎক্ষণাত বিশ্বাস নকৰিব। আপুনি কিছুমান সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক। ঘৰৰ বয়োজ্যেষ্ঠ আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰামৰ্শ উপযোগী বুলি প্ৰমাণিত হ'ব। সম্পৰ্কত চলি থকা বৈবাহিক জীৱনত বিশেষকৈ সম্পৰ্কত চলি থকা বিভাজন অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনা সমাধান হ'ব পাৰে বা আপোনালোকে যদি সেইখিনি ক্ষেত্ৰত নিজে চেষ্টা কৰে প্ৰব্লেমখিনি ছল্ভ হ'ব। ল'ৰা ছোৱালী জেদী আৰু হঠকাৰী মনোভাৱে চিন্তাৰ আপোনালোকৰ সৃষ্টি কৰিব পাৰে। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ গৰমৰ বৃদ্ধিৰ বাবে দৈনন্দিন জীৱনত ব্যাঘাত জন্মিব পাৰে। সেই স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসাৱধান আপোনালোকে নহ'ব, সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।
ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি সিংহ ৰাশিৰ লোকসকলে হয়তো পাব পাৰে কিছু গুৰুত্বপূৰ্ণ তথ্য খবৰ। আপোনাৰ কিছুমান সমস্যাৰ সমাধান হ'বলৈ গৈ আছে আজিৰ দিনটোত, গতিকে চেষ্টা কৰক, নিশ্চয়কৈ সফল হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগতে অন্যান্য ক্ষেত্ৰৰ তথ্য আহৰণৰ চেষ্টা কৰিব লাগে। বেলেগ দিশবোৰৰ কথাও ধ্যান ৰাখিব লাগে, কিছুমান অভিজ্ঞতা ল'ব লাগে, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামৰ বাবে আজিৰ দিনটো সময় লিয়ক বুলি কৈছে। নিজৰ ভাল লগা, নিজৰ ব্যক্তিগত আকৰ্ষণীয় কামৰ বাবে আপোনালোকে সময় লিয়ক, মানসিক শান্তি লাভ কৰিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত বহুত বোজা, কামৰ বোজা বাঢ়িব, ব্যৱসায়িক ক্ষেত্ৰতো কামৰ বোজা বাঢ়িব, দিনটো ব্যস্ততাত কটাব। আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কোনো অনুপযুক্ত কামত অংশগ্ৰহণ নকৰিব, অনুসন্ধান হ'ব পাৰে। বৈবাহিক সম্পৰ্কত সৰু সৰু কথাত অভিযোগ উত্থাপন কৰা, অভিযোগ প্ৰতিহত কৰাটো সঠিক নহয়, গতিকে ধ্যান ৰাখক। মনত ৰাখিব যে ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱহে পৰিব পাৰে, গতিকে প্ৰভাৱ পৰিব নালাগে, ধ্যান ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাম্প্ৰতিক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয়। এটা পদ্ধতিগত ৰুটিন ৰাখক, অৱশ্যে অলপ সাৱধানে আপোনাক বিশেষকৈ সুস্থ কৰি ৰাখিব পাৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উপকাৰী পৰিস্থিতি দেখা পোৱা গৈছে। নিজৰ সময় সম্পূৰ্ণ সৎ ব্যৱহাৰ কৰিব লাগিব আৰু কৈছে যে আজিৰ দিনটোত প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰে। সেয়ে নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক, নিজৰ যি সামৰ্থ্য আছে ব্যৱহাৰ কৰক। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক। আৱেগিকতা আৰু এলাহে আপোনালোকৰ কামত কিছুমান ক্ষেত্ৰত বাধাৰ বা প্ৰব্লেম সৃষ্টি কৰাৰ সম্ভাৱনা আছে, গতিকে ধ্যান ৰাখক। ইয়াৰ বাবে আপুনি কিছু কৃতিত্ব হেৰুৱাব পাৰে, ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত দুৰ্গম অঞ্চলৰ সৈতে নতুন ব্যৱসায়িক যোগাযোগ গঢ় লৈ উঠিব পাৰে। লগতে কৈছে যে জনসংযোগে আপোনাৰ বাবে ব্যৱসায়ৰ নতুন উৎসৱ সৃষ্টি কৰিব পাৰে, গতিকে মানুহৰ সৈতে যোগাযোগত থাকক। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ এতিয়াৰ বাবে লেহেমীয়া হৈ থাকিব, অতি সোনকালে পৰিস্থিতি ভাল হ'ব। আজিৰ দিনটো পৰিয়ালৰ পৰিৱেশ সুদায়ক হ'ব আৰু শৃংখলাবদ্ধ হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব, ইয়াৰ বাবে মন আৰু পৰিৱেশ দুয়োটাই উল্লাসিত হৈ থাকিব, শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কৈছে যে বতৰ পৰিৱৰ্তনৰ বাবে মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে, কিন্তু পাৰিলে আপোনালোকে এটা পদ্ধতিগত ৰুটিন আপোনালোকে বনাই ৰাখক বুলি কৈছে, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব, কিন্তু কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। আত্মবিশ্বাস কমি যাবলৈ নিদিব। এই সময় গ্ৰহৰ অৱস্থানে ভাল দিশলৈ আপোনালোকে নিব বুলি কৈছে। আপুনি আপোনালোকৰ আত্মবিশ্বাস অনুভৱ কৰিব। আপুনি যে কিবা এটা কৰিব পাৰিব, কিবা এটা যে কৰিব পাৰে, আপুনি সেইখিনি নিজকে ফিল কৰিব বুলি কৈছে আৰু এনেধৰণৰ মনোভাৱেই আপোনালোকক আগবাঢ়ি যোৱাত সহায় কৰিব। দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক। ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হৈ থাকিব। ধ্যান ৰাখক, পৰিয়ালৰ সদস্যৰ মাজত অসন্তুষ্টি হ'ব পাৰে, কিন্তু সোনকালে সকলো ঠিক হৈ যাব। বাহিৰৰ মানুহৰ লগত বেছিকৈ সামাজিকভাৱে মিলিত হ'ব নালাগে। এই সময়খিনি আপোনালোকৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত কটাক বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হৈ থকা কামত কিছু বাধা আহিব পাৰে, গতিকে ধৈৰ্য বজাই ৰাখি আগবাঢ়িব লাগিব। ব্যৱসায়ত কৰ্মচাৰী আৰু সামগ্ৰীৰ মানদণ্ডৰ ওপৰত চকু ৰাখক। অলপ অসাৱধানতাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আয়ৰ পৰিস্থিতি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ। এজন অবিবাহিত সদস্য হয়তো বিবাহ সম্পৰ্কীয় ভাল সম্পৰ্ক লাভ কৰিব পাৰে। স্বাস্থ্য ভাল হ'ব। কেৱল বতৰৰ বাবে আপোনালোকৰ মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে, কিন্তু চিকিৎসাৰ কোনো প্ৰয়োজন নাই, কিন্তু নিজৰ হেল্থৰ প্ৰতি সদায় ধ্যান ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, মনোচ্ছবোৰ পূৰণ হওক, মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক, তাৰে কামনা কৰিছোঁ। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ ব্যক্তিগত কিছুমান কাম সম্পূৰ্ণ হ'ব। হ'বলৈ গৈ আছে। আপুনি সামাজিক কাম কাজত উপস্থিত থাকক বুলি কৈছে আৰু অভিজ্ঞ ব্যক্তি আৰু ইতিবাচক মানুহৰ লগতো আপোনালোকে সময় কটাওক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ চিন্তাশৈলীত উন্নত বা নতুনত্ব আহিব বুলি কৈছে। জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ নিশ্চয়কৈ মানি চলক। ডাঙৰ লোকসকলৰ কথাখিনি
তেওঁলোকৰ উপদেশবোৰ লওক, তেওঁলোকৰ পৰামৰ্শ মানি চলক আৰু তেওঁলোকৰ সহযোগিতা আপোনালোকৰ বাবে প্ৰেৰণাদায়ক হ'ব বুলি কৈছে। অসাৰ কামত সময় নষ্ট নকৰিব, অযথা কামত সময় টাইম ৱেষ্ট নকৰিব, টাইম নেখেদিব। অপ্ৰয়োজনীয় খৰচো আপোনালোকে বন্ধ কৰাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ আছে। ব্যৱসায়িক কাম কাজত বিত্তীয় দিশৰ যত্ন লোৱাটো নিশ্চিত কৰক, কাৰণ ক্ষতিৰ সম্ভাৱনাৰ যথেষ্ট দেখা পোৱা গৈছে। ব্যৱসায়ীসকলৰ বিশেষকৈ সৈতে চলি থকা যি প্ৰতিযোগিতাৰ পৰা আঁতৰি থাকক বুলি কৈছে, কম্পিটিশ্যনৰ পৰা। গধুৰ কামৰ বোজাৰ বাবে নিয়োজিত লোককে মানসিক চাপত পৰিব পাৰে। নিয়োজিত লোকসকলে অতিৰিক্ত সময় খৰচ কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত, গতিকে ধ্যান ৰাখক। আজিৰ বৈবাহিক জীৱন সুখী হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব, লগতে মনোৰঞ্জন সম্পৰ্কে কিছুমান কামত সময় নষ্ট কৰা বা খৰচ কৰা হ'ব পাৰে। বৈবাহিক জীৱন সুখী হ'ব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব, লগতে কৈছে যে মনোৰঞ্জন সম্পৰ্কে কিছুমান কামত সময় খৰচ হ'ব পাৰে। সেয়ে ধ্যান ৰাখক। আজিৰ ডিঙুৰ সংক্ৰমণ আৰু গুৰুত্ব সহকাৰে আপোনালোকে লওক বুলি কৈছে। তৎক্ষণাত আপোনালোকে চিকিৎসা গ্ৰহণ কৰক যদি প্ৰব্লেম চলি আছে। ধ্যান ৰাখক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বহুদিন ধৰি চলি থকা সমস্যাবোৰৰ সমাধান পোৱা যাব। বহুদিনৰ পৰা কিবা যদি এটা প্ৰব্লেম, ঘৰুৱা সমস্যা হওক, আপোনাৰ কৰ্মৰ ক্ষেত্ৰতে হওক, কিবা এটা যদি চিন্তা বা সমস্যা আপোনালোকক যদি বহুদিনৰ পৰা অশান্তি দিছিল, সেই সমস্যাবোৰৰ সমাধান পোৱা যাব বুলি কৈছে। যিকোনো চৰকাৰী বিষয়, বিশেষকৈ কাম কাজৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে আজিৰ দিনটোত। এই সোমবাৰৰ দিনটোত বিশেষকৈ পৰিয়ালৰ সৈতে ধৰ্মীয় আৰু আধ্যাত্মিক কামত সময় কটাব। মানসিক শান্তি লাভ কৰিব, ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনাৰ ইতিবাচক আচৰণে, আপোনালোকৰ ভাল আচৰণে আপোনালোকৰ পাৰিবাৰিক সমস্যাসমূহ উন্নত পদ্ধতিৰে সমাধান কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে। গতিকে খং ৰাগেৰে সমস্যাবোৰ সমাধান কৰিবলৈ নাচাব। আপোনাৰ নিজৰ মানুহে আপোনালোকৰ বাবে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে আজিৰ দিনটোত। এই সময়ত পৰিস্থিতি শান্তিপূৰ্ণভাৱে বুজিব লাগিব। খঙৰ বাবে সমস্যা বাঢ়িব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখক, অৰ্থাৎ মনোনিৱেশ কৰক, ভাল প্ৰতিফলন দেখিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কামৰ মানদণ্ড আৰু পদ্ধতি আৰু পদ্ধতিগত বা আপোনালোকে অধিক উন্নত কৰিব লাগিব বুলি কৈছে। প্লেনিং কৰক। আপোনালোকৰ পৰিকল্পনা কৰাৰ আগতে বিশেষ কিছুমান কামৰ পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাবোৰ কাৰো আগত প্ৰকাশ নকৰিব, শ্বেয়াৰ নকৰিব। আপোনালোকৰ কিছুমান অৰ্ডাৰ বাতিল হ'ব পাৰে। নহ'লে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বোজাৰ বেছি হ'ব, কিন্তু ব্যৱস্থাটো ভাল হ'ব। বৈবাহিক সম্পৰ্ক মধুৰ হ'ব, কিন্তু ইজনে সিজন অনুভৱক বুজি পাব। আজি পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগো থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ আলচি বা অলাসতা আধিপত্য বিস্তাৰ কৰিব নিদিব। এলেহুৱা নহ'ব, সক্ৰিয় হৈ থাকক, এক্টিভ হৈ থাকক। দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসনক অন্তৰ্ভুক্ত কৰি ৰাখক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলাপী ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। যদি আপুনি কোনো বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে, বিশেষ কিছুমান কাম, ইম্পৰ্টেণ্ট কিছুমান কাম যদি আপোনালোকে কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰিছে, তেন্তে সেয়া অনুকূল সময় বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল লাভ কৰিব আজিৰ দিনটোত। বন্ধুসকল, আপোনাৰ চখত কিছু সময় বিনিয়োগ কৰিলে আপোনালোকৰ মনটো আনন্দময় হৈ থাকিব। আপোনালোকৰ ভাল লগা কামত যদি আপোনালোকে সময় কিছু কটায়, আপোনালোকৰ মনটো আনন্দময় হৈ থাকিব আৰু আপুনি সকাহ পাব বা কিছুমান কাম কৰিবলৈ আপোনালোকে ফ্ৰী এটা মন পাব, খোলা এটা মন পাব বুলি কৈছে। গতিকে কিছুমান ক্ষেত্ৰত ভাল লগা কামতো আপোনালোকে জড়িত হওক। আজিৰ দিনটোত প্ৰতিকূল পৰিস্থিতিত আপোনালোকে শান্তি আৰু স্থিৰতা বজাই ৰাখক বুলি কৈছে। ধৈৰ্য আপোনালোকে ধৰিব লাগিব। আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰৰ যত্ন ল'ব লাগিব আজিৰ দিনটোত। এই সময়ত যিকোনো ধৰণৰ যাত্ৰা পিছুৱাই দিয়াটো বাঞ্ছনীয়, কাৰণ লোকচানৰ সম্ভাৱনা আছে কিছুমান ক্ষেত্ৰত। আজি ব্যৱসায়ত বিশেষকৈ ত্বৰান্বিত কৰাৰ বাবে অনুকূল সময়। যদি আপোনালোকৰ বাটত কোনো কৃতিত্ব আহে, সুযোগ সুবিধা আহে, তেন্তে তৎক্ষণাত আপোনালোকে অৰ্জন কৰক, লাভ কৰিবৰ বাবে চেষ্টা কৰক। আপুনি নিশ্চয়কৈ ইতিবাচক ফলাফল পাব, ভাল এটা প্ৰতিফলন দেখিব। সম্পত্তি ব্যৱসায় কৰা বা ব্যৱসায় কৰি অহা যিসকল লোক আছে, তেওঁলোকে নিজৰ প্ৰকল্পত উপযুক্ত সফলতা লাভ কৰিবলৈ ওলাইছে আজিৰ দিনটোত। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব, মিলা প্ৰীতি থাকিব, মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ দূৰ হ'ব। আজিৰ নতুন মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে, প্ৰেমৰ সম্পৰ্কত বিশেষকৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জিৰ ফলত কাহ চৰ্দি সমস্যা, ছালৰ লগত জড়িত সমস্যা হ'ব পাৰে। আজি অতি ভিৰ থকা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। যিসকল অবিবাহিত লোক আছে, অবিবাহিত লোকে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ঘৰৰ লগত জড়িত, আপোনালোকৰ ফেমিলিৰ লগত জড়িত যিকোনো বস্তু বা বাহন কিনাৰ পৰিকল্পনা কৰিছে, যিকোনো বস্তু হওক বা বাহনেই হওক কিনা যদি পৰিকল্পনা কৰি আছে, প্লেনিং কৰিছে, তেন্তে সময় অতি অনুকূল বুলি কৈছে, ভাল বুলি কৈছে। যিকোনো সামাজিক কামত আপোনালোকৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে আপোনালোকৰ সমাজত সন্মান বাঢ়িব। নেতিবাচক প্ৰকৃতিৰ মানুহৰ আপোনালোকৰ সংগত আপোনালোকে নিজকে নাৰাখিব বুলি কৈছে, অৰ্থাৎ আঁতৰি আহক। নেতিবাচক প্ৰকৃতি থকা বা বেয়া মানুহৰ লগত আপোনালোকে ফ্ৰেণ্ডশ্বিপ নকৰিব। আপোনালোকে টাৰ্মছ কম ৰাখক বুলি কৈছে। সাৱধান হওক, নিজৰ আত্মবিশ্বাসৰ প্ৰতি সচেতন হওক। ইয়াৰ ফলত আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব। ঘৰত আত্মীয় আগমনৰ বাবে গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিবলগীয়া হ'ব পাৰে কিছু লোকৰ। ব্যৱসায়ৰ ক্ষেত্ৰত আজি দিনটো শুভ দেখা পোৱা গৈছে। আজি কৰ্মৰ ক্ষেত্ৰত কোনো নতুন কাম কৰাৰ পৰিকল্পনা যদি কৰে বা কাম কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। আৰু নতুন কাম কৰোঁতে সাৱধান হ'ব লাগিব। এতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে অসুবিধাৰ অনুভৱ কৰিব। আজিৰ চৰকাৰী কোনো কামৰ বাবে নিয়োজিত লোকে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। অত্যন্ত শুভ দেখা পোৱা গৈছে। যাত্ৰাৰ সময়ত কিন্তু নিজৰ নথিপত্ৰ কাগজ পাতি হওক সকলো ক্লিয়াৰ কৰি ৰাখিব, ভাল কৰি ৰাখিব বুলি কৈছে। প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকক সুখী হ'ব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ বন্ধুত্বৰ সংখ্যাৰ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ভুল বুজাবুজিবোৰ দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত এলাৰ্জি আৰু কাহ চৰ্দিৰ সমস্যাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অসাৱধান নহ'ব। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি আপোনালোকে আমাৰ চেনেলটো একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ কিছুমান বাকী থকা কাম আপোনালোকৰ এনেকুৱা এটা ছিটুৱেশ্যন আহিব পাৰে, হঠাতে সম্পূৰ্ণ হ'ব পাৰে। গতিকে চেষ্টা কৰি থাকিব। ঘৰুৱাৰ যিকোনো গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে আন সদস্যৰ পৰামৰ্শক গুৰুত্ব দিয়ক। ঘৰত কোনো কাম কৰিছে, ইম্পৰ্টেঞ্চ কিছুমান কাম কৰিছে, আপোনালোকৰ অন্যান্য যি সদস্য আছে তেওঁলোকে যদি কিবা এটা পৰামৰ্শ দিয়ে সেইখিনিক আওকাণ নকৰিব। চাব সেই দিশটো ল'লে বা সেই কামখিনি বা তেওঁলোকৰ কথা বতৰাই কেনেধৰণৰ প্ৰভাৱ পেলাব কৰ্মৰ ক্ষেত্ৰত, ধ্যান ৰাখক। সামাজিক সংগঠনলৈ আপোনালোকৰ অৱদানেও আপোনালোকৰ শান্তি দিব বুলি কৈছে আজিৰ দিনটোত। ওচৰ চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় তৰ্ক লিপ্ত নহ'ব। কাজিয়া পেচাল আপোনালোকে নকৰিব। অপ্ৰয়োজনীয় কাজিয়াবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে, বা তৰ্ক বিতৰ্কবোৰ পৰিহাৰ কৰক বা তৰ্ক লিপ্ত নহ'ব। ইয়াৰ বাবে আপোনালোকৰ পৰিয়ালত উত্তেজনা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, অসাৱধান নহ'ব। খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ আজিৰ দিনটোত। আপোনালোকৰ খৰচ পাতি যথেষ্ট হৈ আছে, গতিকে খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। ব্যৱসায়িক বিষয়ত বিশেষ আয়ৰ আশা নাই, যদিও তথাপিও আপোনালোকৰ দৈনন্দিন কাম কাজৰ বা যিখিনি কাম আছে সেই কাম কাজখিনি সুচাৰুৰূপে চলি থাকিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক বুলি কৈছে। কিছুমান সমস্যাৰ উদ্ভৱ হ'ব পাৰে বা সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানে কৰিলে ভাল হ'ব। চাকৰিৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে আপুনি অসুবিধা পাব পাৰে আজিৰ দিনটোত, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত প্ৰেম বা আপোনালোকৰ ঘৰুৱাৰ পৰিৱেশটো শুভ দেখা পোৱা গৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমেৰে আপোনালোকৰ ঘৰৰ ব্যৱস্থা সঠিকভাৱে ৰাখিব। বন্ধুক লগ পালে সুখ পোৱা যাব বুলি কৈছে। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু সংক্ৰমণ বা এলাৰ্জিৰ দৰে এটা সমস্যা আপোনালোকৰ আজিৰ দিনটোত হোৱাৰ সম্ভাৱনা আছে। গতিকে মহিলাসকলে বিশেষকৈ নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব আজিৰ দিনটোত। তেওঁলোকে নিজৰ শৰীৰটোৰ প্ৰতি, নিজৰ স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব, কেনেকৈ নিজৰ হেল্থটো ভাল কৰিব পাৰি। বন্ধুসকল, যিকোনো কাম কৰোঁতে খৰখেদাকৈ আপোনালোকে নকৰিব। শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। বন্ধুসকল, নিজৰ পাৰ্চনেল কথা, নিজৰ ঘৰুৱা কিছুমান কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে প্ৰকাশ নকৰিব, নহ'লে কিছুমান ব্যক্তিয়ে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 11। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, জয় মা লক্ষ্মী।